এইফালে নমস্কাৰ, প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু গোঁসাই বিহু, তো গোঁসাই বিহুৰ কাৰণে এতিয়া আমাৰ ইয়াতে ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ বাবেশ্বৰ মন্দিৰলৈ আহি আছোঁ। আৰু ইয়াতে মোৰ হাতত দেখিছে আপোনালোকে, ইয়াতে আলুৱান লৈ আহি আছোঁ। আৰু মই আপোনালোকক ইয়াৰ পৰিৱেশটো ধুনীয়াকৈ দেখুৱাম। এয়া দেখিছে আলুৱান হাতে হাতে লৈ বাবেশ্বৰ মন্দিৰলৈ গৈ আছে। ইয়াতে গোঁসাই বিহুৰ দিনাখন এনেকুৱা ধৰণৰ আলুৱান উচৰ্গা কৰে মন্দিৰত, বাবেশ্বৰ মন্দিৰত। আৰু এয়া গোঁসাইৰ লগত গোঁসাই ফুৰা উৎসৱ যিহেতু আজি, ত' গোঁসাইৰ লগত এনেকুৱা আলুৱান প্ৰায় 1000ৰো অধিক আলুৱান লৈ যোৱা হয়। আৰু ইয়াতে চাওক, মানুহ সকলো মন্দিৰলৈ গৈ আছে, বাবেশ্বৰ মন্দিৰলৈ। আৰু আমিও আহি আছোঁ হাতত আলুৱান লৈ। আৰু আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ কেনেধৰণে গোঁসাই বিহু উদযাপন কৰা হয়, কেনেধৰণে পালন কৰা হয়, আপোনালোকক সকলোখিনি দেখুৱাবলৈ প্ৰয়াস কৰিম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব। আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায়, তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। তো চাই থাকক, সেইফালে চাওক, পিছফালেও মানুহ, আগফালেও মানুহ। দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি মন্দিৰ পামেই আৰু অলপ আগত আছে মন্দিৰটো, আপোনালোকক জুম কৰি দেখাই দিছোঁ। হওক, ঠিক আছে, হওক, মানুহ চাওক, চব মন্দিৰলৈ গৈ আছে। আৰু সেয়া বাবেশ্বৰ মন্দিৰৰ সন্মুখ ভাগটো আপোনালোকক দেখাই দিছোঁ। চাওক, ওচৰলৈ গৈ ধুনীয়াকৈ দেখাম তাৰ পৰিৱেশটো। আৰু ইয়াতে চাওক, আজি যথেষ্ট মানুহ আহিছে। ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ বাবেশ্বৰ মন্দিৰৰ পৰিৱেশ আজি চাওক, ইয়াতে প্ৰায় 1000তকৈও ওপৰত আলুৱান আছে। দৰ্শনাৰ্থীসকলে গোঁসাই বিহুৰ দিনাখন ইয়াতে উচৰ্গা কৰে। গোঁসাই ফুৰোৱা উৎসৱত গোঁসাইৰ লগত এনেধৰণৰ আলুৱান লৈ যোৱা হয়। প্ৰায় 7 কিলোমিটাৰমান খোজকাঢ়ি গোঁসাই ফুৰোৱা উৎসৱ অনুষ্ঠিত কৰা হয়। আজি এতিয়া প্ৰায় সময় হৈছে 10:45। ইয়াৰ পৰা গোঁসাই ইতিমধ্যে মন্দিৰৰ পৰা উলিয়াই নিয়া হৈছে। আৰু লোকে লোকাৰণ্য হৈ পৰিছে। বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থীসকল আহিছে, ভক্তসকল আহিছে। আৰু প্ৰতি বছৰে আমাৰ ইয়াতে এই গোঁসাই ফুৰোৱা উৎসৱ উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। চাওক, মই আপোনালোকক যিমান পাৰিছোঁ পৰিৱেশটো দেখুৱাবৰ প্ৰয়াস কৰিছোঁ। এয়া ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। এয়া দৰ্শনাৰ্থীসকলে, ভক্তসকলে ইয়াতে সেৱা লৈ আছে। আৰু পিছৰ পৰিৱেশো দেখাই থাকিম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এইফালে তুলিকাও যিহেতু এইবাৰ প্ৰথমবাৰ ইয়াতে আলুৱান উচৰ্গা কৰিছে, তুলিকা আহিলে, খুৰা আহিছে। এইফালে এতিয়া গোঁসাই উলিয়াই অনা হৈছে। আৰু ঠায়ে ঠায়ে দৰ্শনাৰ্থীসকলে এই গোঁসাই ফুৰোৱা উৎসৱৰ দিনাখন এই শৰাই আগবঢ়ায়। আৰু ইয়াতে ঠায়ে ঠায়ে এনেকৈ ৰখি গোঁসাইক ৰখোৱা হয়। আৰু ইয়াতে প্ৰসাদ বিতৰণ কৰা হয় ভক্তসকলক। ইয়াতে ঠায়ে ঠায়ে এনেকৈ আপোনালোকে যিসকলে আমাৰ বিশ্বনাথ ঘাটৰ গোঁসাই ফুৰোৱা উৎসৱ দেখিছে বা চাইছে, তেখেতসকলে গম পায়। ইয়াৰ পৰা অলম'ষ্ট 7-8 কিলোমিটাৰ এনেকৈ গোঁসাইক লৈ যোৱা হয়, তাতো হয়। আৰু তাতো এনেকৈ ঠায়ে ঠায়ে দৰ্শনাৰ্থীসকলে, ভক্তসকলে গোঁসাইক ৰখাই এনেকৈ শৰাই সেৱা লোৱা হয়। ত' মই আপোনালোকক যিমান পাৰিছোঁ ইয়াৰ পৰিৱেশটো দেখুৱাবৰ প্ৰয়াস কৰিছোঁ। এনেকৈ এয়া ঠায়ে ঠায়ে গোঁসাইক ৰখাবৰ কাৰণে চাওক, এইফালে এজেগাত, এইফালে এজেগাত এনেকৈ কৰি ঠায়ে ঠায়ে এইফালে এয়া হৈছে আমাৰ বিশ্বনাথ ঘাটৰ পৰিৱেশ। গোঁসাই বিহুৰ দিনাখন আমাৰ ইয়াতে এনেধৰণে গোঁসাই বিহু উলহ মালহেৰে উদযাপন কৰা হয়। ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। সকলো ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। ইয়াতে যোনে যেনেকৈ পাৰিছে
উলহ মালহ কৰিছে, আনন্দ কৰিছে আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তে ইয়াৰ পৰিৱেশটো ধুনীয়াকৈ দেখাই দিছোঁ।